শেষ বিদায় চিৰসেউজ হাঁহিটি আছিল তেওঁ ব্যক্তিত্বৰ আভূষণ। কালে কাহিনীলে কাহানিও নিঃশেষ নোহোৱা সেই হাঁহি শুনা মুখখন। প্ৰিয় নেতাগৰাকীক শেষ বিদায় জনাবলৈ এতিয়া এনেকৈ ঢকলিয়াই আহিছে তেওঁৰ অনুৰাগী গুণমুগ্ধ। সৃষ্টি হৈছে জনসমুদ্ৰৰ। কলাক্ষেত্ৰৰ পৰা চৰকাৰী আৱাসগৃহ, বুঢ়া মছজিদৰ পৰা উগ্ৰতাৰা মন্দিৰলৈ ধৰ্মীয় ৰীতি নীতিৰে মন্দিৰৰ সন্মুখত জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি। উগ্ৰতাৰা মন্দিৰৰ পৰা লতাশিল খেলপথাৰত গায়ন বায়নে তাল খোল বজাই শেষ শ্ৰদ্ধাঞ্জলি জনালে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক। আৰু লতাশিলৰ পৰা সেই গায়ন বায়নৰ দলে নশ্বৰ দেহ লৈ যোৱা পুষ্পসজ্জিত বাহনক আদৰি নিলে নৱগ্ৰহ শ্মশানস্থলীলৈ। আৰু এই সমগ্ৰ পথছোৱা পথৰ দুয়োকাষে মানুহ মানুহ আৰু কেৱল মানুহ। সকলোৱে এবাৰ লৈ শেষ শ্ৰদ্ধাঞ্জলি জনালে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক। মানুহ ভালপোৱা মানুহজনক চিৰবিদায় জনাবলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। নৱগ্ৰহত ৰাষ্ট্ৰীয় মৰ্যাদাৰে আহোম সম্প্ৰদায়ৰ ধৰ্মীয় ৰীতি নীতিৰ পিছত চিতাত তোলা হ'ল তৰুণ গগৈৰ নশ্বৰ দেহ। আৰু তাৰ পিছত পুত্ৰ গৌৰৱ গগৈয়ে পিতৃ গগৈৰ চিতাত কৰিলে মুখাগ্নি। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ ধূনাৰ সুগন্ধি আৰু ধোঁৱাৰ মাজত এক পবিত্ৰ পৰিৱেশত বৈকুণ্ঠ ধামলৈ গতি কৰিলে জনতাৰ নেতা তৰুণ গগৈয়ে। বিদায় জননেতা। আপোনাৰ হাঁহি থকা মুখখন সদায়ে ৰৈ যাব অসমবাসী ৰাইজৰ বুকুত, ৰাইজৰ মনত। কেমেৰা পাৰ্চন পাৰ্থৰ সহযোগত জিমণি ভূঞাৰ ৰিপৰ্ট, নিউজ নেটৱৰ্ক 24 আছাম।